এজিপি দলে এটা জাতীয় দায়িত্ব পালন কৰিছে আৰু দলটোৱে আজি আমাৰ মাজলৈ আহিছে আমাক কৈছে যে অসম আৰু অসমীয়া বচোৱাৰ স্বাৰ্থত অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পূৰ্ণ সমৰ্থন এজিপি আমাক আগবঢ়াইছে আৰু আগন্তুক বিধানসভা লোকসভা অধিৱেশনত সম্পূৰ্ণভাৱে জনগোষ্ঠী আৰু অসমৰ হৈ তেখেতলোকে আৱাজ দিব আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কোনো কাৰণতে কোনো ৰুদ্ধ কৰিব নোৱাৰে তাৰ কাৰণে আমাক তেখেতলোকে প্ৰতিশ্ৰুতি দিছে গতিকে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা অসম আন্দোলনৰ জৰিয়তে সৃষ্টি হোৱা এটা দলৰ এই বিষয়ববীয়াকেইজনে সমগ্ৰ অসমবাসীৰ কাৰণে যিটো পন্থা হাতত লৈছে তাক আমি পুনৰবাৰ শলাগিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা ঘোষণা কৰিব তেখেতলোকে সেই কথা আমাক কোৱা নাই কিন্তু তেখেতলোকে নিজৰ দলৰ স্থিতিৰ কথা কৈছে বিজেপি দলৰ স্থিতিৰ কথা কোৱা নাই তেওঁলোকে কৈছে যে আমি অৰ্থাৎ এজিপি দলে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা বিধানসভাৰ ভিতৰে বাহিৰে পাৰ্লিমেণ্টৰ ভিতৰে বাহিৰে দিব আৰু আমাৰ লগত থাকি সেই কাম কৰিব আৰু যিহেতু তেওঁলোকে কৈছে যদিও আমি মিত্ৰ দলত আছোঁ আমি চৰকাৰক বাধ্য কৰাম আৰু এটা জাতীয় দায়িত্ব আৰু জাতীয় ইছ্যুক আমি আগবঢ়াই লৈ যাম সম্পূৰ্ণৰূপে জনজাতিকৰণৰ ওপৰত আলোচনা তাত কোনো পলিটিকেল আলোচনা নাই